প্ৰথমতে সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ দেই। বছৰটো যাতে আপোনালোকৰ সকলোৰে মনৰ ইচ্ছা পূৰণ কৰে। নমস্কাৰ, মোৰ নাম লক্ষ্যশ্ৰী আৰু মই এগৰাকী নাৰ্ছ। কৰ্মসূত্ৰে মই গুৱাহাটীত থাকোঁ আৰু আজি বছৰৰ প্ৰথম দিন বুলি মই গ'লোঁ ইয়াতে অৱস্থিত এভাগ ভীমাশংকৰ মন্দিৰ। শুনি আছিলোঁ মন্দিৰভাগৰ পৰিৱেশ বহুত ধুনীয়া, ঠাণ্ডা, গছ গছনি, পাহাৰ পৰ্বতেৰে ভৰ্তি। তাকে বোলো আজি এভাগ বছৰৰ প্ৰথম দিন বুলি যাওঁ, দৰ্শন কৰোঁ। গৈ দেখিলোঁ ইয়াতে পৰিৱেশটো সঁচাকৈয়ে বহুত বেছি ভাল আৰু ঠিক তেনেকৈ মানুহৰ ভিৰো বহুত বেছি আছিলে। এয়া প্ৰয়োজনীয় বস্তুখিনি ল'লোঁ মই, ফুল ফল আৰু চাকি বন্তি সকলোখিনি লৈ আগবাঢ়ি গ'লোঁ এটা সুন্দৰ পৰিৱেশৰ মাজেৰে বাবাক দৰ্শন কৰিবলৈ। ইয়াতে দেখিছোঁ যে সকলো মানুহ আহিছে, বুঢ়াৰ পৰা ডেকালৈকে সকলো মানুহ আহিছে বাবাক দৰ্শন কৰিবলৈ। গৈ পাই দেখিলোঁ ইয়াতে মন্দিৰ বুলি বিশেষ একো নাই, এনেকৈ বাঁহেৰে সাজি দিছে আৰু তাতে মানে এটা ৰাউণ্ড ঘূৰিব লাগে আৰু তাতে চাকি বন্তি জ্বলাই এখন গেট আছে, গেটখন পাৰ হৈ আহিব লাগে, বছ সিমানেই। কিন্তু গৈ বহুত বেছি ভাল লাগিলে। দেখিছে নহয় মানুহৰ ভিৰ কিমান বহুত বেছি। ইয়াতে গ'লোঁ আৰু এই গেটখন এনেকৈ পাৰ হৈ আহিব লাগে। বাকী দিনটো বহুত বেছি ভাল গ'ল। ধন্যবাদ।